ৰাজীৱ ভৱনত উপস্থিত হৈছে বিৰোধী উপদলপতি গৌৰৱ গগৈ আৰু এই মুহূৰ্তত আমি সেই পৰিৱেশটোৰ মাজলৈ লৈ যাব বিচাৰিছো দলীয় সতীৰ্থসকলে উষ্ম আদৰণি জনাইছে আৰু সমান্তৰালভাৱে সংবাদ মাধ্যমক সম্বোধন কৰিছে গৌৰৱ গগৈ আমি এই মুহূৰ্তত সেই পৰিৱেশটো দেখুৱাইছো কা আইন জৰিয়তে মানুহে ওলোৱা নাই কোনবা 5 জন 8 জন আৰে যদি অসমৰ ভিতৰত যদি 5-6 জনহে বিচাৰিছে নাগৰিকত্ব এই অধিকাৰ এটা কা আইন আনিছে কিয় এই 5-6 জন ব্যক্তিৰ কাৰণে তোমালোকে অসম চুক্তি হত্যা কৰিলা এই 5-8 জন মানুহৰ কাৰণে তোমালোকে অসম চুক্তি নস্যাৎ কৰি দিলা তো তেওঁলোকৰ ওচৰত তৰ্ক নাই তেওঁলোকৰ ওচৰত যুক্তি নাই এই গোটেই কা আইন যিদৰে তেওঁলোকে ৰূপায়ণ কৰি আছে ইয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহংকাৰ লুকাই আছে আৰু যদিও সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এজন ভাল মানুহ তেখেতক সন্মান কৰোঁ কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ বিফলতাও ইয়াত লুকাই আছে 8 জন মানুহৰ কাৰণে অসম চুক্তি নাইকিয়া কৰি দিছে য'ত মেঘালয় বিধানসভাত তেওঁলোকে ৰেজুলেশ্যন পাছ কৰিছে কা আইন বিৰুদ্ধে তেওঁলোকে 8 জন মানুহৰ কাৰণে অসম চুক্তি নাইকিয়া কৰি দিছে ইয়াত লজ্জাজনক কথা কি হ'ব পাৰে চাওক যেতিয়া গেছ চিলিণ্ডাৰ দাম 1000 টকা এটা অৰুণোদয় আঁচনি কাম নাই যেতিয়া মাহৰ আপোনালোকৰ কাৰেণ্টৰ বিল যেতিয়া 1000 টকা তেতিয়া অৰুণোদয় আঁচনি কাম নাই যেতিয়া দালিৰ দাম 120 টকা তেতিয়া অৰুণোদয় আঁচনি কাম নাই তো সেইকাৰণে তেওঁলোকে আঁচনি দিলেও মূল্য বৃদ্ধি যে নিয়ন্ত্ৰণ কৰিব পৰা নাই চাকৰি যে দিব পৰা নাই সংস্থাপন যে দিব পৰা নাই তাৰ বাবে ৰাইজে বিভিন্ন আঁচনি সুবিধা পালেও ৰাইজ দৰিদ্ৰ সীমাৰ তলত আছে আৰু আঁচনি কিমানক দিছে সকলোৱে অৰুণোদয় আঁচনি পোৱা নাই 100 ভিতৰত 10 জনক অৰুণোদয় আঁচনি দিছে বাকীটো পোৱা নাই তো সেইকাৰণে এই অৰুণোদয় আঁচনি মাত্ৰ এটা মাৰ্কেটিং গিমিক ইয়াৰ লৈ তেওঁলোকৰ মানুহবোৰ কিমান বাৰ লৰাই আছে অৰুণোদয় ফৰ্ম এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰকৈ মহিলাবোৰৰ সহি কৰিবলৈ হৈছে সেইকাৰণে যোৰহাটৰ মহিলা এইবাৰ অৰুণোদয় নামত নহয় এইবাৰ কংগ্ৰেছৰ নামত আমাক ভোটদান